বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটাৰ দুটাকৈ বিধানসভা সমষ্টি বৰপেটা আৰু পাকাবেতবাৰী বৰপেটাৰ যি মাধৱ চৌধুৰী মহাবিদ্যালয় কলেজ আছে তাতে ইয়াতে স্থাপন কৰা হৈছে আৰু ইয়াতেই ভোট গণনা হ'ব। আনহাতে যদি চাব যায় মই এটা কথা উল্লেখ কৰি থওঁ যে ধুবুৰী লোকসভা সমষ্টিৰো দুটাকৈ সমষ্টি যিহেতু বৰপেটা জিলাত পৰে চেঙা আৰু মন্দিয়া এই দুটা সমষ্টিৰো ভোট গণনা বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়তে হ'ব। আৰু ইতিমধ্যে দেখা গৈছে যে বৰপেটা জিলা প্ৰশাসন বা বৰপেটাৰ যি নিৰ্বাচনী বিষয়াসকল আছে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আৰু ইয়াত দেখিছে এনেদৰে বৰপেটা LACৰ বাবে পকাবেতবাৰী আৰু বৰপেটা LACৰ বাবে এনেদৰে যি ৰুমসমূহ আছে ইয়াত প্ৰায় তেওঁলোকৰ যি ভোট গণনা পূৰ্বৰ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আৰু বাকী কিছু মুহূৰ্ত পিছতে ইয়াতে যি পোষ্টেল বেলটৰ ভোট গণনা সম্পন্ন হ'ব আৰু পোষ্টেল বেলটৰ ভোট গণনা শেষ হোৱাৰ পিছতেই যি EVM আছে EVMৰ ভোট গণনা আৰম্ভ হ'ব। এইখিনিতে মানক মই কিছু কথা আমাৰ দৰ্শকসকলক উল্লেখ কৰি থৈ দিওঁ যে বৰপেটা লোকসভা সমষ্টিত মুঠ 6টাকৈ স্থানত ভোট গণনা প্ৰক্ৰিয়া হ'ব। আৰু যদি চাব যায় বৰপেটাত এইবাৰ মুঠ ভোটাৰ আছিল 19,66,847 গৰাকী আৰু মুঠ ভোট পোল হৈছিল 16,76,633 গৰাকী। আৰু যদি বৰপেটা লোকসভা সমষ্টিৰ পলিং পাৰ্চেণ্টেজ ক'ব যায় পলিং পাৰ্চেণ্টেজ আছিল 85.24। আৰু সমগ্ৰ বৰপেটা লোকসভা সমষ্টিত যদি চাব যায় সৰ্বাধিক ভোট পোল হৈছিল পকাবেতবাৰী সমষ্টিত 90% ভোটদান সম্পন্ন হৈছিল। আনহাতে যদি চাব যায় যি বজালিত সৰ্বনিম্ন 80.6% ভোটদান হৈছিল। আৰু মানুহক এটা কথা ক'ব লাগিব যে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ অৰ্থাৎ বৰপেটা যি এই মাধৱ চৌধুৰী মহাবিদ্যালয় আছে ইয়াত 4টাকৈ বিধানসভা সমষ্টিৰ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব কিছু সময় পিছতে। আৰু যি পোষ্টেল আৰু ছাৰ্ভিচ বেলটৰ ভোট গণনা আছে 20খন টেবুলত ইয়াত ভোট গণনা হ'ব। আনহাতে যদি চাব যায় যি EVM আছে EVMৰ কাৰণে প্ৰতিটো সমষ্টিতে 4টা সমষ্টিতে প্ৰতিটো সমষ্টিতে 14খনকৈ টেবুল থাকিব আৰু এই 14খন টেবুলত প্ৰতিটো সমষ্টিতে ভোট গণনা হ'ব। আৰু এটা কথা আমি উল্লেখ কৰি থওঁ মানক যদি চাব যায় বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত 4টাকৈ সমষ্টি ধুবুৰী যিহেতু দুটা সমষ্টি আছে তেনেদৰে মন্দিয়াৰ যদি চাব যায় মন্দিয়াৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়াত 21টা ৰাউণ্ডত ভোট গণনা সম্পন্ন হ'ব। ঠিক তেনেদৰে চেঙা সমষ্টিত 19টা ৰাউণ্ডত ভোট গণনা সম্পন্ন হ'ব। ঠিক তেনেদৰে বৰপেটাৰ দুটা বিধানসভা সমষ্টি বৰপেটাৰ 16টা ৰাউণ্ডত ভোট গণনা সম্পন্ন হ'ব। আনহাতে যদি চাব যায় পকাবেতবাৰীত 21টাকৈ ৰাউণ্ডত ভোট গণনা সম্পন্ন হ'ব। আনহাতে যদি চাব যায় যি জিলা প্ৰশাসন আছে বা ইয়াৰে যি নিৰ্বাচনী বিষয়াসকল আছে তেওঁলোকে এইবাৰ যি এই ভোট গণনা আজিৰ দিনটোত 831 গৰাকী বিষয়া কৰ্মচাৰী সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে বিষয়া কৰ্মচাৰীক নিয়োগ কৰিছে। আনহাতে যদি চাব যায় প্ৰায় 400ৰো অধিক আৰক্ষী জোৱান ইয়াতে নিয়োজিত হৈ আছে। আনহাতে যদি চাব যায় কাউণ্টিং এজেণ্ট 571 গৰাকী কাউণ্টিং এজেণ্ট থকা বুলি আমাক তথ্য আমি এই মুহূৰ্তত লাভ কৰিছোঁ। আৰু যদি চাব যায় মানক যিহেতু কিছু সময় বাকী আছে কিছু সময় পিছতে ভোট গণনা আৰম্ভ হ'ব। আৰু ভোট গণনাৰ প্ৰথম 8 বজাৰ লগে লগে বেলটৰ যি ভোট গণনা আৰম্ভ হ'ব। আৰু ভোট গণনা শেষ হোৱাৰ পিছতেই ইয়াৰে EVMৰ ভোট গণনা আৰম্ভ হ'ব। আৰু আমি উল্লেখ কৰিছোঁ ইতিমধ্যে ইয়াৰে প্ৰস্তুতি সম্পন্ন হৈ গৈছে। আৰু যিহেতু বৰপেটা লোকসভা সমষ্টি এক অন্যতম সমষ্টি বুলি ক'ব লাগিব 3 নং বৰপেটা লোকসভা সমষ্টি কিছু সময় পিছতে ভোট গণনা আৰম্ভ হ'ব। আৰু ইয়াতে বিশেষকৈ যদি চাব যায় মূলকৈ যদি ক'ব যায় 3গৰাকীকৈ প্ৰাৰ্থী আছে কংগ্ৰেছৰ দীপ বায়ন। আনহাতে যদি চাব যায় CPIMৰ আছে মনোৰঞ্জন তালুকদাৰ আৰু মিত্ৰজোঁটৰ হৈ অসম গণ পৰিষদৰ ইয়াত ফণীভূষণ চৌধুৰীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। আৰু যি সমীক্ষা অনুযায়ী এই 3গৰাকীৰ মাজতে মূল যুঁজখন হ'ব বুলি কোৱা হৈছিল যদিও এই মুহূৰ্তত কিন্তু সকলো পিনে এটা কথা চৰ্চা হৈছে মানক যে এই মুহূৰ্তত যি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী আছে অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী তেওঁ কিছু এডভান্টেজত থকা বুলি চাৰিওপিনে খবৰ হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।